অৰুণোদয় আঁচনি নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, অৰুণোদয় আঁচনিৰ কাৰণে কিন্তু আবেদন আৰম্ভ হৈ গৈছে। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে সেইসকলে কিন্তু আৰু এবাৰ এতিয়া অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম জমা দিব লাগিব। এতিয়া যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব, এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে এপ্লিকেশ্যন অনলাইন নে অফলাইনত কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এইবাৰ অফলাইনতে যেনেকুৱাকৈ আগত অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, আপোনালোকে কিন্তু অফলাইনতে এপ্লিকেশ্যনটো কৰিব লাগিব। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে, দি অনলি ৱে টু এপ্লাই ফৰ দিছ স্কিম ইজ থট এপ্লিকেশ্যন ফৰ্ম। অৰুণোদয় আঁচনিৰ কাৰণে কিন্তু আপোনালোকে এপ্লিকেশ্যন ফৰ্ম লৈ জমা দিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব? আপোনাৰ যিটো পঞ্চায়ত আছে তাত গ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো পাই যাব, অথবা যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে তাত গ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো পাই যাব। এইটো ফৰ্ম কিন্তু জেৰক্স কৰিলে নহ'ব, এইটো কিন্তু আপোনালোকে অৰিজিনেল ফৰ্মটো ল'ব লাগিব। তাত কিন্তু ফৰ্মৰ চিৰিয়েল নম্বৰ দিয়া আছে, কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব ইয়াত কিন্তু সম্পূৰ্ণ প্ৰচেছ দিয়া আছে। এপ্লিকেশ্যন ডিটেইলছ আপোনালোকে ইয়াৰ পৰা চাই ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। এতিয়া ইয়াৰ লগত আপোনালোকে কি ডকুমেণ্ট দিব লাগিব ইয়াত সম্পূৰ্ণ প্ৰচেছ দিয়া আছে। ইয়াত চাব দিয়া আছে বেংক একাউণ্ট ডিটেইলছ। এতিয়া আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট দিব সেইটো কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা থাকিব লাগিব। যদি আপোনালোকৰ লিংক কৰা নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচাটো নোসোমাব। এইটো একাউণ্ট কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব, নহ'লে আপোনালোকে সেইটো একাউণ্ট জমা নিদিব। নিউ একাউণ্ট বনাই জমা দিব, যিটো একাউণ্ট আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈছে আপোনালোকে সেইটো একাউণ্ট ইয়াত জমা দি দিব। আপোনালোকে ফৰ্মটো জমা দিব লাগিব আপোনাৰ যিটো পঞ্চায়ত আছে, আপোনালোকে তাত যাই কিন্তু এপ্লিকেশ্যন ফৰ্মটো জমা দিব লাগিব। যদি আপোনালোকে টাউনৰ হয় যিটো আপোনাৰ উৰ্বান উদ্দেশ্য আপোনালোকে তাত যাই জমা দিব, আৰু যদি আপোনালোকে গ্ৰামাৰ তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই এপ্লিকেশ্যন ফৰ্মটো জমা দিব। এতিয়া আপোনালোকে এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সেইটো প্ৰচেছ জানি লওক। ফাৰ্ষ্ট লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, 2 নম্বৰত লাগিব আপোনালোকৰ পেন কাৰ্ড, আৰু কিন্তু আপোনালোকৰ ফাৰ্ষ্ট ডকুমেণ্ট লাগিব সেইটো কিন্তু আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব। এইবাৰ কিন্তু যিসকলৰ ৰেচন কাৰ্ড নাই এইবোৰ কিন্তু অৰুণোদয় আঁচনিটো লাভ নকৰিব। এইবোৰ কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডটো থাকিব লাগিব। ৰেচন কাৰ্ড, আপোনালোকৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, আৰু কিন্তু আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে শ্ৰমিক কাৰ্ডটো। যদি আপোনালোকে এতিয়াও শ্ৰমিক কাৰ্ডটো বনোৱা নাই তেনেহ'লে আপোনালোকে আজিকে আপোনাৰ শ্ৰমিক কাৰ্ডটো বনাই লওক। শ্ৰমিক কাৰ্ডটো কিন্তু বৰ্তমান বহুতো কামত লাগি আছে। আপোনালোকৰ কিন্তু অৰুণোদয় আঁচনিত এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ শ্ৰমিক কাৰ্ডটোৰ প্ৰয়োজন হ'ব পাৰে। আপোনাৰ ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, বেংকৰ পাছবুক, 2 কপি ফটো আৰু মোবাইল নম্বৰ, আৰু কিন্তু আপোনাক ইয়াত লাগিব ৰেচন কাৰ্ড। আপোনাৰ কিন্তু এইকেইটা ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক। অহা কিন্তু 2 দিনৰ ভিতৰত আপোনাৰ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যনটো আৰম্ভ হৈ যাব। যেতিয়া এপ্লিকেশ্যন ফৰ্মটো আহি যাব আপোনালোকে কিন্তু ফিল আপ কৰি ইয়াৰ আগত এইকেইটা ডকুমেণ্ট জমা দিব লাগিব। যদি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে আপোনালোকে এইকেইটা ডকুমেণ্ট ৰেডি কৰি ৰাখক। অহা কিন্তু 2 দিনৰ ভিতৰত আপোনাৰ এপ্লিকেশ্যন আৰম্ভ হৈ